সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আঘোণ মাহৰ 24 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, ৰাত্ৰি 12:58 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, দিনৰ 11:32 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 6:03 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:29 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, মনুষ্য গণ হ'ব গৰুৰ অস্থি, অগ্নিযোগ, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 11:32 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ, হাতীৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া, দুৰ্ভগা যোগ পাব। কিন্তু দিনৰ 11:32 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 45 দিনীয়া দুখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:52 পৰা 3:11। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:40 পৰা 11:46। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ওপৰত যিমান বিশ্বাস কৰিব সিমানেই আপোনাৰ দিনটোত কাম বনবোৰ সহজ সৰল হৈ পৰিব। লগতে বিগত দিনৰ পুৰণা বেমাৰ আজাৰে অকণমান স্বাস্থ্যত দুৰ্বলতা আনিব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। ইয়াৰ উপৰিও আজি ধন আপোনাৰ অহা যোৱা কৰি থাকিব। কিছু ধন আহিব, কিছু ধন আপোনাৰ হাতৰ পৰা খৰচ হোৱাও দেখা যাব। কিন্তু সৌন্দৰ্যত আপোনাৰ সুন্দৰতা আহিব, গতিকে সৌন্দৰ্য বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি নতুন কাপোৰ কানি নতুবা নতুন বয় বস্তু আপোনাৰ ওচৰলৈ আহিব পাৰে। আৰু প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটোৰ সন্ধিয়াৰ সময়খিনি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আৰু যিসকল ব্যৱসায়ী আছে তেওঁলোকে আজি নতুন নতুন গ্ৰাহকৰ সৈতে তেওঁলোকৰ যোগাযোগ হ'ব। আজি বাহিৰা কিতাপ পঢ়িবলৈ অকণমান আপোনাৰ মন যাব। বিশেষকৈ নিজৰ পাঠ্যপুথিতকৈ এওঁলোকে বাহিৰা কিতাপহে অধ্যয়ন কৰিব বিচৰা দেখা যাব। বাকী ৰাজনীতিৰ পৰা অকণমান সতৰ্ক হৈ চলিব। ৰাজনীতিৰ পৰালৈ দূৰত্ব বজাই ৰখাটোৱেই ভাল হ'ব। কিন্তু এওঁলোকৰ শিক্ষা ক্ষেত্ৰতো আজি মনোৰঞ্জনৰ যুগ দেখা গৈছে। গতিকে পঢ়া শুনা কৰাখিনিও খুব ফূৰ্তি কৰি আনন্দ কৰি পঢ়া শুনা কৰা দেখা যাব। আৰু অকণমানো এওঁলোকে লেতেৰা হৈ থাকিব নিবিচাৰে। আজি খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব বিচৰা দেখা যাব মেষ ৰাশিৰ ব্যক্তিসকল। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কিছু যাত্ৰা কৰিব লাগিব। বিশেষকৈ ভিৰ থকা ঠাইত আপোনাৰ আজি যাত্ৰা হোৱাৰ সম্ভাৱনা আছে। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে য'তেই ধন ইনভেষ্ট নকৰক কিয় আজি সেই ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ লাভ হ'ব।
ঘৰৰ সৰু সুৰা চিন্তা আপোনাৰ মনত চলি থকাও দেখা যাব কিন্তু আজি চাকৰি বাকৰিত উন্নতিৰ বিশেষ যোগ দেখা পোৱা গৈছে গতিকে নতুনকৈ কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা আজি দেখা গৈছে চৰকাৰী ক্ষেত্ৰৰ ফালৰ পৰা আজি লাভ হ'ব আৰু প্ৰেম সম্বন্ধত এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনৰ সৈতে সম্বন্ধত মধুৰতা আহিব আৰু যিকোনো পৰিকল্পনাই আজি সফল ৰূপত ৰূপায়ণ হ'ব গতিকে যিকোনো আপুনি পৰিকল্পনা নকৰক কিয় সেই পৰিকল্পনাবোৰ আগবাঢ়ি গৈ থাকিব কথা বতৰাত সংযমতা আহিব গতিকে যিকোনো কথা এওঁলোকে খুব গভীৰভাৱে ধীৰ স্থিৰভাৱে কথা বতৰা কোৱাও দেখা যাব আজি হঠাৎ কামৰ পৰা আপুনি হয়তো ছুটি ল'বলগীয়াও হ'ব পাৰে গতিকে কাম বনৰ পৰা হঠাৎ আকস্মিকভাৱে আপুনি ঘৰলৈ উভতি আহিবলগীয়া হ'ব পাৰে খুব অৱশ্যে কষ্ট চেষ্টাও কৰা সেই ব্যক্তিসকলক আজি দেখা যাব বিদ্যাৰ্থীসকলৰ আজি ঘৰতেই দিনটোৰ বেছি সময় অতিবাহিত হ'ব ঘৰৰ বাহিৰত যাম বুলিও আপুনি পৰিকল্পনাবোৰ অকণমান সালসলনি কৰিবলগীয়া হোৱা দেখা যাব বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মিথুন ৰাশিৰ ব্যক্তিসকলে আজি পিতৃ মাতৃৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব অৱশ্যে আৰ্থিকভাৱে যদি সমস্যাও চলি আছে সেই সমস্যাটো আপোনাক পিতৃ মাতৃয়ে কিছু সহায় কৰিব আজি যিমান পাৰে পৰিয়ালত সময় দিয়াৰ চেষ্টা কৰক কিয়নো আজি আত্মীয় কুটুম্বৰ পৰা আপোনাৰ সহায় আৰু লাভৰ যোগ দেখা পোৱা গৈছে কিন্তু আনে কৰি দিব বুলি আপুনি আশা কৰি নাথাকিব নিজৰ কাম আজি নিজেই কৰিব লাগিব বিশেষকৈ এই ৰাশি ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব কিয়নো আপোনাৰ আজি ওজন কিছু বৃদ্ধি পাব পাৰে আৰু প্ৰেম সম্বন্ধত আপোনাৰ অৱশ্যে আজি নতুনত্ব আহিব প্ৰেমত মধুৰতা প্ৰেমত নতুনত্বৰ যোগ আজি দেখা গৈছে যিসকল ব্যৱসায়ী তেওঁলোকে নতুন গ্ৰাহকৰ সৈতে আজি তেওঁলোকৰ যোগাযোগ হ'ব আৰু বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি আপুনি ভাবি আছে সেই মনৰ আশাবোৰ আজি পূৰণ হ'ব অৱশ্যে পচন্দৰ কামহে এওঁলোকে কৰা পৰিলক্ষিত হ'ব যিকোনো কাম কৰিবলৈ এওঁলোকৰ ইচ্ছা সিমান নাযায় যি কৰি ভাল পায় সেই কাম বনহে কৰা দেখা যাব আজি ঘৰত আপুনি চাফ চিকুণ নতুবা ঘৰৰ কিবা কাম বন কৰিবলগীয়া হোৱাও দেখা যাব পুৰণা দিনৰ কথাই অৱশ্যে প্ৰেমত নতুবা বৈবাহিক সম্বন্ধত কিছু খেলিমেলি আনিব পাৰে গতিকে যিমান পাৰে পুৰণা দিনৰ কথাবোৰ আপুনি দিনটোত ননাই ভাল হ'ব আজি পঢ়া শুনাত কিন্তু একাগ্ৰতা বাঢ়িব একেটা বিষয় খুব একাগ্ৰ হৈ পঢ়া শুনা কৰা এই মিথুন ৰাশিৰ ব্যক্তিসকলক দেখা যাব ঘৰত ইলেক্ট্ৰনিক বস্তুৰ আগমন হোৱা পৰিলক্ষিত হ'ব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণি খুব সুন্দৰভাৱে হ'ব যাৰ বাবে আপোনাৰ গোটেই দিনটো আজি শুভ দেখা পোৱা গৈছে আজি আমোদ প্ৰমোদৰ যোগ দেখা গৈছে লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো কামত লাভদায়ক হৈ পৰা দেখা যাব কিন্তু ধন নভবা নিচিন্তাকৈ খৰচ কৰা পৰিলক্ষিত হ'ব গতিকে ধন খৰচ কৰিবলৈ এওঁলোকে বৰ বিশেষ চিন্তা কৰি নাথাকে সোনকালে খৰচ কৰা পৰিলক্ষিত হ'ব আৰু এই ৰাশিৰ ব্যক্তিসকলে আনক নিয়ন্ত্ৰণ কৰিব বিচৰাও দেখা যাব গতিকে আনে আপোনাৰ কথামতে চলিব বিচৰাটো আপুনি আজি বিচাৰিব গতিকে আনক নিয়ন্ত্ৰণত ৰাখিব বিচৰা দেখা যাব আজি কৰবাৰ পৰা আপুনি নিমন্ত্ৰণো লাভ কৰিব কৰবাত সভা অনুষ্ঠান অথবা যিকোনো প্ৰগ্ৰেমত আপোনাৰ আজি অংশগ্ৰহণৰ যোগ দেখা গৈছে হয়তো বিবাহ বাৰতো আজি আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে আজি ৰচনাত্মক প্ৰতিভা আপোনাৰ বৃদ্ধি পাব বিশেষকৈ এওঁলোকে আনে কৰিব নোৱাৰা অসাধাৰণ কাম কৰিব বিচৰা দেখা যাব আনে কৰিব নোৱাৰা কাম বনবোৰতো আপোনাৰ আজি বিশেষ কিছু প্ৰভুত্বতা থাকিব আৰু সমাজত মান সন্মানো লাভ কৰিব সকলোৱে আপোনাক আজি চিনি পাব গতিকে সকলোৰ সৈতে চিনাকি হোৱাৰ আজি যোগো দেখা পোৱা গৈছে আজি নিজৰ মন পচন্দৰ কামৰ বাহিৰে বেলেগ কাম কৰিবলৈ অৱশ্যে একেবাৰে মন নাযাব
বাকী সকলো দিশত হ'ব। শিক্ষাটো এওঁলোকৰ আজি দিনটোত কিছু মধ্যম কিছু উত্তমো দেখা পোৱা গৈছে, অৰ্থাৎ কিছু সময় পঢ়িব মন যাব, কিছু সময় পঢ়িবলৈ একেবাৰে মন নাযাব, গতিকে দিনটোত তেনেধৰণে পাৰ হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব, কিন্তু আজি দিনটোৰ বেছি সময় আপোনাৰ কোনোবা বন্ধুৰ সৈতেই পাৰ হ'ব। কোনোবা বন্ধুৰ সৈতে লগ হৈ ঘূৰি ফুৰোঁতে আপোনাৰ কৰিবলগীয়া কামো বাকী ৰ'ব পাৰে, কিন্তু আৰ্থিক স্থিতি আপোনাৰ আজি সবল হোৱাৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। গতিকে ক'ৰবাৰ পৰা পাবলগীয়া ধন লাভ কৰিব। আপোনাৰ হাতত কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। আজি নতুন নতুন ব্যক্তিৰ সৈতে আপোনাৰ চিনাকিও হ'ব আৰু নিজৰ মনৰ কথা আনক ক'বলৈ আজি আপোনাৰ ইচ্ছা যাব। প্ৰিয়জনক কিন্তু আপুনি কিবা কথাত হয়তো ক্ষমা কৰি দিবলগীয়াও হ'ব পাৰে। যিকোনো লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম এবাৰ যেতিয়া কৰিব আৰম্ভ কৰে, সেই কাম বনবোৰ শেষ কৰিহে এৰা দেখা যাব। গতিকে একেৰাহে একেটা কামতে লাগি থকা দেখা যাব। আজি প্ৰতিযোগিতামূলক পৰীক্ষাৰ যদি আপুনি প্ৰস্তুতি চলাই আছে, নতুবা প্ৰতিযোগিতামূলক যদি আপুনি কাম কৰিব বিচাৰি আছে, তেনে ক্ষেত্ৰত আপোনাৰ বিশেষ মন বহিব, বিশেষ অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। বিবাহিতসকলৰ বাবেও আজি দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আজি ৰাজহুৱা কামত আপুনি ব্যস্ত থাকিব লাগিব, বিশেষকৈ বিবাহ বাৰু নতুবা সৰু সুৰা প্ৰগ্ৰেমত অংশগ্ৰহণৰ আজি সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা ক্ষেত্ৰত লাভৰ যোগ প্ৰবল দেখা পোৱা গৈছে। গতিকে ঘৰৰ যিকোনো কাম বনে আপোনাক আজি লাভ দিব। ঘৰুৱা লাভৰ আজি সম্ভাৱনা আছে, কিন্তু অকণমান আপোনাৰ সহন শক্তি কমিব, বিশেষকৈ সোনকালে ভাগৰ যেন অনুভৱ হ'ব পাৰে। আজি ব্যক্তিগত কাম বনে আপোনাক আজি কিছু লাভ দিব। আপুনি নিজৰ ব্যক্তিগত জীৱনত যদি কিবা কাম কৰি থাকে, তেতিয়াহ'লে আপোনাৰ লাভৰ পৰিমাণ দুগুণ বৃদ্ধি পাব আৰু প্ৰয়োজনীয় ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ আজি ইচ্ছা যাব। প্ৰেম সম্বন্ধত অৱশ্যে আজি নতুন ব্যক্তিৰ আগমন হোৱাও পৰিলক্ষিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ক্ষমতা দক্ষতাবোৰ বৃদ্ধি পাব। আনে কৰিব নোৱাৰা অসাধাৰণ কাম এওঁলোকে আজি কৰা পৰিলক্ষিত হ'ব। আজি আনে প্ৰশংসাও কৰিব। আপুনি যি কামেই নকৰক কিয়, সেই কাম বনবোৰে আপোনাক প্ৰশংসিত কৰি তুলিব আৰু হঠাৎ লাভৰ যোগো আজি দেখা গৈছে। গতিকে হঠাৎ আকস্মিক কিবা ভাল খবৰ আপোনাৰ ওচৰলৈ আহিব পাৰে। দিনটোৰ বেছি সময় বন্ধুৰ সৈতেই পাৰ হ'ব, যাৰ বাবে আপোনাৰ শিক্ষা ক্ষেত্ৰত কিছু দূৰত্ব বাঢ়িব পাৰে। পঢ়িবলৈ আপোনাৰ আজি কম মন যোৱাও দেখা যাব, কিন্তু আজি আনে আপোনাক কিবা ভাল কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়াও পৰিলক্ষিত হ'ব। একেটা কথাই আপুনি বাৰ বাৰ আজি কৈ থকা আনক দেখা যাব। বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত ঘৰৰ কোনোবা ব্যক্তিক আপুনি একেটা কথা বাৰ বাৰ কৈ থকা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি আশা বেছিকৈ কৰি থকা দেখা যাব। লগতে নতুন নতুন আশাৰ আপোনাৰ মনত উদয় হ'ব। আজি ব্যৱসায় বাণিজ্যত আপোনাৰ লাভৰ পৰিমাণ দুগুণ বৃদ্ধি পাব। গতিকে নতুন ব্যৱসায়ে আপোনাক আজি লাভ দিয়া দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কাম বনত অকণমান হয়তো মনত চঞ্চলতা আহিব পাৰে। কি কাম কৰিম, প্ৰথমতে কি কাম দ্বিতীয়তে কৰিম, এনেধৰণৰ আজি কিছু চঞ্চলতা মনত চলি থাকিব পাৰে। আজি প্ৰেম সম্বন্ধত পৰালে প্ৰিয়জনক সন্দেহ নকৰিব। সন্দেহ কৰিলে অকণমান প্ৰেমত দূৰত্ব বাঢ়িব পাৰে।
আজি চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ লগতে নতুন কৰ্মপ্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে আজি ঘৰৰ কোনোবা সৰু ব্যক্তিক লগত লৈ আপুনি বজাৰ সমাৰ কৰিবলৈ নতুবা ক'ৰবাত ফুৰিব যাবলগীয়া হোৱাও দেখা যাব বিবাহিতসকলৰ বাবে দিনটো আজি খুব সুন্দৰ আৰু আনন্দদায়কভাৱে পাৰ হ'ব বিদ্যাত কিন্তু মাজে সময়ে আপোনাৰ চঞ্চলতা বাঢ়িব গতিকে কিছু সময় পঢ়া শুনা কৰা দেখা যাব আৰু কিছু সময় এওঁলোকে ঘূৰা ফুৰা কৰাও পৰিলক্ষিত হ'ব আজি আপোনাৰ আত্মবিশ্বাস প্ৰবল বাঢ়িব বিশেষকৈ কথাবোৰ ক'বলৈ আজি আপোনাৰ ভয় শংকা নাথাকে গতিকে খুব স্পষ্টভাৱে আনক কথা বতৰাবোৰ কোৱা দেখা যাব বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি নতুন কৌশল আয়ত্ত কৰা দেখা যাব গতিকে আপুনি আজি নতুন কৌশলবোৰ আয়ত্ত কৰিব পাৰিব কিন্তু অদৰকাৰী ক্ষেত্ৰত আপুনি লাগি থাকিলে আপোনাৰ কাৰোবাৰ সৈতে বাদ বিবাদো হ'ব পাৰে অদৰকাৰী সময়বোৰ আপোনাৰ অবাবত ব্যয় হ'ব পাৰে গতিকে যিমান পাৰে আপুনি পজিটিভ কামত অংশগ্ৰহণ কৰি থকাটো ভাল হ'ব আজি যাত্ৰাৰ পূৰ্ণ সম্ভাৱনা আছে সৰু সুৰা হ'লেও আপুনি যাত্ৰা কৰিব লাগিব আজি আপোনাৰ বুদ্ধিমত্তা কিছু প্ৰখৰ হ'ব গতিকে কথাবোৰ খুব ভাবি চিন্তি এওঁলোকে কাম বনবোৰ কৰাও দেখা যাব বুদ্ধিৰ প্ৰয়োগ কৰা দিনটোত দেখা যাব আজি বন্ধুত্বৰ ক্ষেত্ৰতো বিগত দিনত কোনোবা বন্ধুক যদি আপুনি বেয়া পাইছিল আজি সেই বন্ধুক সৈতে আপোনাৰ সম্বন্ধত কিছু মধুৰতা আহিব আপোনাৰ সৌন্দৰ্যতাও বাঢ়িব বিশেষকৈ দেখাত কিছু সৌন্দৰ্যৱান হৈ পৰা দেখা যাব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আৰু নতুন পৰিকল্পনাই আপোনাক বিশেষ লাভ দিয়াও পৰিলক্ষিত হ'ব যিকোনো নতুন কাম যদি নতুন পৰিকল্পনা আপুনি কৰি আছে সেই পৰিকল্পনাবোৰ আজি দিনটোত সফলভাৱে ৰূপায়ণ হ'ব কিন্তু সৰুকালত কৰি ভাল পোৱা কাম বনবোৰ আপোনাৰ কৰিবলৈ ইচ্ছা যাব বাকী সকলো কাম একাখৰীয়া কৰি এওঁলোকে সৰুকালত যি কাম কৰি ভাল পাইছিল নতুবা আগতে যি কাম কৰি আপোনাৰ ভাল লাগিছিল তেনেধৰণৰ কাম বনবোৰ কৰিবলৈ ইচ্ছা যাব শিক্ষাত আজি এওঁলোকৰ বুদ্ধিমত্তাও আহিব গতিকে পঢ়া শুনা কৰা ক্ষেত্ৰত এওঁলোকে নিজৰ বুদ্ধি বিবেক ব্যৱহাৰ কৰা দেখা যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ধনুৰাশি ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব লগতে আজি এই ৰাশি ব্যক্তিসকল লিখা পঢ়াটো খুব ব্যস্ত থকা দেখা যাব আজি মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ আপোনাৰ নোহোৱা হ'ব আনৰ ওপৰত বেয়া ভাবো যদি আছে সেই বেয়া ভাববোৰ আজি কিছু ভাল ভাবলৈ পৰিৱৰ্তন হ'ব চাকৰি বাকৰিৰ ক্ষেত্ৰত আজি কিবা শুভ খবৰ অহাৰ সম্ভাৱনা আছে কিন্তু আপোনাৰ আজি ধনৰ কিছু প্ৰয়োজনীয়তা আহিব অদৰকাৰী ক্ষেত্ৰত খৰচ হোৱাৰ আজি সম্ভাৱনাও দেখা গৈছে গতিকে আপুনি কৰিব নলগীয়া ঠাইত আজি খৰচ কৰা দেখা যাব আজি বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ বাবে খুব শুভ কিয়নো যিকোনো সময়ত আপুনি প্ৰিয় বন্ধুৰ পৰা সহায় লাভ কৰিব কিন্তু কথা কমকৈ কোৱাটো আপোনাৰ বাবে ভাল হ'ব আপুনি ক'ব নলগীয়া ঠাইত আজি কথা কোৱাৰ বাবে অকণমান হয়তো খেলিমেলি হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম কিয়নো আজি প্ৰিয়জনে আপোনাক খং ৰাগ কৰি থাকিব পাৰে ব্যৱসায় বাণিজ্যত আজি আপুনি কোনোবা সহযোগীৰ সহায় ল'বলগীয়া হোৱা দেখা যাব আৰু বিশেষকৈ দিনটো লৰা ধপৰাৰ মাজেৰে পাৰ হ'ব আপোনাৰ সকলো কামত খুব খৰতকীয়াকৈ আজি কাম বনবোৰ কৰিবলগীয়া হোৱাও দেখা যাব কিন্তু পছন্দৰ কাম বনবোৰ আপোনাৰ আজি হোৱা দেখা যাব যিকোনো কাম বন আপোনাৰ আজি পছন্দ মতে হোৱা দেখা যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মকৰ ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত কিছু সবলতা আহিব লগতে আজি
সন্তানৰ পৰা আনন্দ প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে আৰু দিনটো আপোনাৰ খুব ব্যস্তপূৰ্ণভাৱেও অতিবাহিত হ'ব ধাৰ্মিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰিব লাগিব সৰু সুৰা হ'লেও ধাৰ্মিক প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰা দেখা যাব আৰু কোনোবা বন্ধুৱে ধন বিচাৰি আহিলে আপুনি অনায়াসে ধন দি দিয়া দেখা যাব প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো অতি শুভদায়ক লগতে আজিৰ দিনটোত আপুনি কিবা ভাল সুবিধাও লাভ কৰিব পাৰে কৰ্মক্ষেত্ৰত আজি বহুদিনৰ পৰা ভাবি থকা কিবা কাম যদি আপুনি আপোনাৰ হোৱা নাছিল সেই কাম বনবোৰত আজি অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু আনে আপোনাক সম্পূৰ্ণ সাপোৰ্ট কৰিব আনে আপোনাৰ ব্যক্তিত্ব আপোনাৰ কাম বনবোৰ আনৰ পছন্দ হ'ব গতিকে আনৰ আপুনি প্ৰিয় পাত্ৰ আজিৰ দিনটোত হৈ পৰা দেখা যাব আৰু বৈবাহিক সম্বন্ধটো আজি মধুৰতা আহিব কিন্তু এই সেই ব্যক্তিসকলৰ আজি ধাৰ্মিক কাৰ্যৰ লগে লগে কৰবাত বিবাহ সভা অনুষ্ঠান এনে ধৰণৰ প্ৰগ্ৰেমতো অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে লিখা পঢ়াত আজি আপুনি ঘৰৰ পিতৃ মাতৃৰ প্ৰেছাৰতহে পঢ়া শুনা কৰিবলগীয়া হোৱা দেখা যাব অৰ্থাৎ আপোনাৰ কিছু পঢ়িবলৈ আজি কমকৈ মন যাব বাকী কিন্তু সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি পৰিশ্ৰমৰ পৰিমাণ বাঢ়িব যাৰ বাবে অকণমান আপোনাৰ স্বাস্থ্যটো কিছু দুৰ্বলতা অহা দেখা যাব ভাগৰ যেন অনুভৱ হোৱাও দেখা যাব আজি অতিৰিক্ত ধন কৰবাত সঞ্চয় কৰি ৰখাটো আজিৰ বাবে অত্যন্ত লাভদায়ক কিয়নো অনাগত দিনত সেই সঞ্চয় কৰা ধনে আপোনাক ভাল কামত লাগিব আজি কোনোবা ব্যক্তি আপোনাৰ গোপনীয় কথা গম পোৱাৰ সম্ভাৱনাও দেখা গৈছে গতিকে কথাবোৰ গোপনীয় কৰি ৰখাই ভাল হ'ব প্ৰেম সম্বন্ধত কিন্তু আপোনাৰ বাবে আজি দিনটো অতি আনন্দদায়কভাৱে অতিবাহিত হ'ব সহকৰ্মীয়ে অকণমান কৰ্মক্ষেত্ৰত আপোনাৰ চিন্তা বঢ়াব পাৰে অৰ্থাৎ আপুনি হয়তো সহকৰ্মীৰ বাবেই কিছু চিন্তা নতুবা কিছু কাম বেছিকৈ কৰিবলগীয়া হোৱা দেখা যাব ঘৰত আপোনাৰ পৰ্যাপ্ত সময় থকাৰ আজি আপুনি সুবিধা নাপাব কিয়নো ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় অতিবাহিত হ'ব আৰু নতুন বিবাহ পাশত আবদ্ধ হোৱাৰ আজি সম্ভাৱনা দেখা গৈছে গতিকে বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে দিনটো অত্যন্ত শুভদায়ক আৰু এবাৰ যি কাম কৰিম বুলি ভাবে অৱশ্যে এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে সেই কাম বনবোৰ কৰিহে শেষ কৰিহে আজৰি লোৱা দেখা যাব আজি মাতৃয়ে আপোনাক কিবা ভাল খবৰ দিব গতিকে মাতৃৰ কিবা শুভ সংবাদ দিনটোত প্ৰাপ্তিৰ যোগ দেখা গৈছে বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ মীন ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান খঙৰ পৰিমাণ বৃদ্ধি পাব গতিকে খং ৰাগবোৰ যিমান পাৰে নিয়ন্ত্ৰণ কৰি ৰখাটো আপোনাৰ বাবে ভাল হ'ব আজি ধন টকা পইচাৰ অকণমান অভাৱে দেখা দিব পাৰে কিয়নো আনক ধন দিবলগীয়া হোৱা দেখা যাব আজি অৱশ্যে মনৰ পৰা ভয় ভাৱ আপোনাৰ নোহোৱা হ'ব আনক কথাবোৰ এওঁলোকে বুজাই ক'ব বিচৰাও দেখা যাব যিকোনো কথা আনক বুজাব বিচৰা দেখা যাব শিক্ষা ক্ষেত্ৰতো এওঁলোকে নিজৰ বিষয়তকৈ আনৰ বিষয়তহে বেছি গুৰুত্ব দিয়া দেখা যাব আজি আপোনাৰ কঠিন পৰিশ্ৰমে ভাল ফল দিব গতিকে আজি দিনটোত যদি আপুনি পৰিশ্ৰম কৰে সেই পৰিশ্ৰমৰ ফলাফলবোৰ দিনটোৰ ভিতৰতে লাভ কৰিব আৰু আপোনাৰ প্ৰেম সম্বন্ধটো আজি কিছু নতুনত্ব আহিব নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনা আজি যথেষ্ট আছে আৰু শিক্ষা ক্ষেত্ৰত আপোনাৰ বিগত দিনৰ পুৰণা বিষয় আজি পুনৰ অধ্যয়ন কৰিবলগীয়া হোৱাও দেখা যাব আজি ঘৰৰ কনিষ্ঠ ব্যক্তি আপোনাক কিছু সহায় সহযোগিতা কৰিব কনিষ্ঠ ব্যক্তিৰ পৰা আপুনি দিনটোৰ ভিতৰত যিকোনো কাম বনত সহায় সহযোগিতা লাভ কৰিব সম্বন্ধীয় ব্যক্তিৰ ঘৰলৈও কিবা কাৰণবশতঃ আপুনি যাবলগীয়া হ'ব পাৰে বিবাহ বাৰু
সভা অনুষ্ঠান এনেধৰণৰ প্ৰগ্ৰেমতো অংশগ্ৰহণ কৰিবলগীয়া হোৱা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব আজিৰ বাবে ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।